নমস্কাৰ, মই আজি ছাত্ৰ ছাত্ৰীৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। এইচএছ ছেকেণ্ড ইয়াৰ পৰীক্ষাৰ ফলাফল অহা 28 এপ্ৰিল তাৰিখে দিনৰ 9 বজাত দিয়া হ'ব। তোমালোকৰ পৰীক্ষাৰ ফলাফল তোমালোকে নিজৰ মোবাইলৰ জৰিয়তে কেনেকৈ ডাউনলোড কৰিব পাৰিবা, তোমালোকৰ এইটো ভিডিঅ'ৰ সৈতে জনাই দিম। আজি তোমালোকৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। তোমালোকে পৰীক্ষাৰ ফলাফল চাবলৈ হ'লে তোমালোকে 2 নম্বৰত পাই যাবা এটা গুৰুত্বপূৰ্ণ লিংক। 2 নম্বৰ লিংকত তোমালোকে ক্লিক কৰিবা। 2 নম্বৰ লিংকত ক্লিক কৰিলে তোমালোকে এটা অপশ্যন পাবা। সেইটো অপশ্যনত তোমালোকৰ ৰুল, নং, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তিনিটা অপশ্যনত তোমালোকে তিনিটা অপশ্যন লিখিব লাগিব। প্ৰথমে ৰুল, তাৰপিছত নং আৰু 3 নম্বৰত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এইকেইটাৰ জৰিয়তে তোমালোকে নিজৰ পৰীক্ষাৰ ফলাফল চাব পাৰিবা অহা 28 এপ্ৰিল তাৰিখে দিনৰ 9 বজাৰ লগে লগে। ইয়াৰ লিংক তোমালোকৰ সুবিধাৰ বাবে মই মোৰ ডিছক্ৰিপশ্যনত দি দিম। তাৰ পৰা তোমালোকে অতি সহজতেই তোমালোকৰ পৰীক্ষাৰ ফলাফল চাব পাৰিবা। লাখ লাখ ছাত্ৰ ছাত্ৰীসকলক তোমালোকক জনাই দিওঁ, তোমালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া আৰু এই লিংকটো তোমালোকে স্ক্ৰীনশ্বট কৰি ৰাখি দিয়া, যাতে তোমালোকৰ অতি সোনকালে নিজৰ পৰীক্ষাৰ ফলাফল চাব পাৰে নিজৰ মোবাইলৰ জৰিয়তে। লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফল অহা 28 এপ্ৰিল তাৰিখে দিনৰ 9 বজাৰ লগে লগে দিয়া হ'ব। আজি তোমালোকৰ বাবে ইমানটি ৰাখিছোঁ। ধন্যবাদ।